লগতে তোমালোকেও সৰুৰে কৈ শেষ কৰিব নোৱাৰিম বা মোৰ দৰে প্ৰতিজন শিক্ষকেও তেওঁৰ বিষয়ে কৈ শেষ কৰিবলৈ কেতিয়াও নোৱাৰিব। আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে শিক্ষক বৃত্তিটোক তেওঁ জীৱনৰ পেচা হিচাপে তেওঁ বাছি লৈছিলে। আৰু তেওঁ এনেকুৱা এজন শিক্ষক সমগ্ৰ পৃথিৱীখনৰ সকলো মানুহৰ ভিতৰত তেওঁ আজি মহান হিচাপে তেওঁক আমি ক'বলগীয়া হয়। আৰু শিক্ষক হিচাপে আমি সকলোৱে গমেই পাওঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰী, চোৱা, তোমালোকৰ মা দেউতাই তোমালোকক লৈও তোমালোকৰ কিমান সপোন, আৰু তোমালোকৰ প্ৰত্যেকজন এজন এজন কিমান ডাঙৰ ডাঙৰ সপোন, তোমালোকৰো সপোন আমি কি কৰিব লাগিব? প্ৰত্যেকে আমি সপোন হ'ব, অকল টোপনিত দেখিলে নহ'ব। আমি কি কৰিব লাগিব? সপোনক আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব, হয়নে নাই মৰমৰ ছাত্ৰ ছাত্ৰী? সপোন আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমাক কি লাগিব? সাহস লাগিব, চেষ্টা লাগিব, আৰু সদায় আমি সত্য নিষ্ঠাৰে আগুৱাই যাবৰ কাৰণে